ডেকা পৰিয়ালৰ যদি নামৰ লগতে একেলগে যদি ডেকা সত্ৰীয়াৰ পৰিয়ালত খাতুন আৰু ইছলামৰ নাম সোমাই যায় কেনেকুৱা লাগিব বাৰু ভোটাৰ তালিকাত সেইটো যদি হয় এখনেই ভোটাৰ তালিকা একোটা পৰিয়াল তাত থাকে আৰু সেই পৰিয়ালবোৰৰ নামৰ মাজত হঠাৎ খাতুন আৰু ইছলামৰ নাম আহি গৈছে তাকে লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমি স্বাগতম জনাইছো এই পোনপটীয়া এখন প্ৰচাৰ বাজলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল যেটো আমালৈ ৰিপৰ্ট আহিছে সেই ৰিপৰ্টটোৱে এনেকুৱা ধৰণৰ অলপ চিন্তা কৰিবলগীয়া বিষয় আৰু এই ভুলবোৰ কাৰ বাবে হৈছে তাক লৈ এতিয়া আলোচনা কৰাৰ সময় আহি পৰিছে যেটো ৰিপৰ্ট আমি পাইছো সেই ৰিপৰ্ট অনুসৰি মোৰ হাতত আছে ৰিপৰ্টটো ইয়াত কোৱা হৈছে ডেকা সত্ৰীয়াৰ পৰিয়ালত খাতুন আৰু ইছলামৰ নাম সোমাই পৰিছে 2025 চনৰ সংশোধিত ভোটাৰ তালিকা দেখি এতিয়া চকু কপালত উঠিছে ধিঙৰ শ্ৰী শ্ৰী নৰুৱা বালিক্ষেত্ৰৰ ডেকা সত্ৰীয়া যাদৱ চন্দ্ৰ দেৱগোস্বামীৰ মন কৰিব এই ভোটাৰ তালিকাত 163 নম্বৰ যেটো ঘৰ সেই 163 নম্বৰ ঘৰৰ গৰাকী যাদৱ চন্দ্ৰ দেৱগোস্বামীৰ পৰিয়ালৰ সৈতে নাম সোমাল জহুৰা খাতুন শহীদুল ইছলাম আৰু সামিম আনিছাৰ এই তিনিটা নাম এওঁলোকৰ সৈতে একলগে সোমাই গ'ল ভোটাৰ তালিকাত 163 নম্বৰ আৰু সেই 63 নম্বৰৰ সৈতে যাদৱ চন্দ্ৰ দেৱগোস্বামীৰ পৰিয়ালৰ সৈতে একলগে আছে জহুৰা খাতুন শহীদুল ইছলাম আৰু সামিম আনিছাৰ নাম কেনেকৈ হ'বলৈ পালে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে শ্ৰী শ্ৰী নৰুৱা বালিক্ষেত্ৰৰ ডেকা সত্ৰীয়াৰ পৰিয়ালৰ সৈতে খাতুন আৰু ইছলামৰ নাম কোনে সাঙুৰিলে ইয়াত কাৰ ভুল হৈছে সাধাৰণতে আমি জানো যে এতিয়া স্পেচিয়েল ৰিভিজন অসমত হ'ল আৰু সেই ভোটাৰ তালিকাৰ সংশোধনী কৰা হৈছে এই স্পেচিয়েল ৰিভিজনৰ নামত বিভিন্ন প্ৰান্তত বহুতৰ নাম কৰ্তনো কৰা হৈছে যিবোৰৰ ইতিমধ্যে মৃত্যু হ'ল বা যিবোৰ সন্দেহযুক্ত ভোটাৰ বা অথবা এনেকুৱা ধৰণৰ একাংশ লোক যিসকলৰ আচলতে নাম গোন্ধই নাছিল বহুদিনৰ পৰা সেই লোকৰ নাম কৰ্তন কৰা হৈছে কিন্তু হঠাৎ এই নাম কৰ্তনৰ মাজতে এনে ধৰণৰ বিসংগতি কোনে কৰিবলৈ পালে ভোটাৰ তালিকাৰ সংশোধনীৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীয়ে এই কাম কৰিলে নেকি তাক লৈ বুবু বাবা হৈছে নিৰ্বাচন সন্মুখত আৰু নিৰ্বাচনৰ এই ভৰপক সময়ছোৱাত স্বাভাৱিকতে এনে ভুলবোৰ বহুকেইটা প্ৰশ্নবোধক চিন হিচাপে বিবেচিত হয় বহুতে এই বুলিও বিভিন্ন মত প্ৰকাশ কৰি আছে যে অসমত সময়ে সময়ে বিভিন্ন ধৰণৰ সন্দেহযুক্ত ভোটাৰে এক ক্ৰিয়াশীল ভূমিকা গ্ৰহণ কৰে নিৰ্বাচনৰ সময়ছোৱাত আনকি কিছুমান এনেকুৱা সমষ্টি আছে য'ত গুজেই গজালি হৈ এইসকল সন্দেহজনক ভোটাৰে গোটেই নিৰ্বাচনটোকে বিপৰীত দিশে নিবলৈ চেষ্টা কৰে গোটেই ৰাজনীতিকে উলটপালট কৰিবলৈ চেষ্টা কৰে সেইটো এটা বৰ দীৰ্ঘদিন ধৰি চলি অহা এটা প্ৰসংগ যাক লৈ অসম তুলপাৰো লাগি আছে ইতিমধ্যে আপোনালোকে সকলোৱে জানে অসমৰ বনভূমি বেদখলমুক্ত কৰা হৈছে চৰকাৰী মাটি বেদখলমুক্ত কৰা হৈছে আৰু মুখ্যমন্ত্ৰীয়ে দৃঢ়ভাৱে কৈছে যে এইসকল ব্যক্তিৰ বিৰুদ্ধে কঠোৰ স্থিতি ল'বলৈ চৰকাৰ এই কাৰণে বাধ্য হৈছে কাৰণ এওঁলোকৰ একাংশই গোটেই পৰিৱেশ পাৰিপাৰ্শ্বিকতাকে বিনষ্ট কৰি পেলাইছে গোটেই পৰিৱেশ কলুষিত কৰি পেলাইছে একাংশই সকলো নহয় কিন্তু এই একাংশই যি কাম কৰি আছে তাক লৈ স্বাভাৱিকতে প্ৰশ্ন আৰু এনে একাংশক আকৌ সুবিধা কৰি দিয়া চৰকাৰৰে কিছুমান মানুহ থাকে বা তেনেধৰণৰ বিষয়া থাকে যিবোৰে আসলে এই কামবোৰ কৰি থাকে ইয়াৰ পূৰ্বেও আধাৰ কাৰ্ডক লৈ বা আন কেতবোৰ নথিপত্ৰক লৈ প্ৰশ্ন উত্থাপন হৈছিল ভাৰতবৰ্ষত ধৰাও পৰিছিল কেনেধৰণে ডুপ্লিকেট আধাৰ বা ডুপ্লিকেট ভোটাৰ তালিকাত নিজৰ নাম অন্য ধৰণে সোমাই লোৱা এই ব্যৱস্থাটোত কেনেধৰণে একাংশ লোকে সহায় কৰি আহিছিল সেইবোৰ বহুদিনীয়া অভিযোগ আৰু সেইবোৰ ধৰা পেলোৱাও হৈছে আৰু ধৰা পেলাই একাংশ বিষয়ৰ বিৰুদ্ধে একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে যথেষ্ট কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু তাৰ মাজত এই বিসংগতি স্বাভাৱিকতেই চিন্তনীয় এটা বিসংগতি ভোটাৰ তালিকাৰ সংশোধনীৰ সৈতে জড়িত থকা বিষয়া কৰ্মচাৰী নে আন কোনোবাই এই বিসংগতি কৰিলে তাক লৈ প্ৰশ্ন উঠিছে যাদৱ চন্দ্ৰ দেৱগোস্বামীৰ পৰিয়ালত জহুৰা খাতুন আৰু শহীদুল ইছলামৰ নাম অন্তৰ্ভুক্ত কৰা সকলক চিনাক্ত কৰি শাস্তি বিহাৰ দাবী বা আহ্বান জনাইছে বিভিন্ন দল সংগঠনে সদৌ অসম ছাত্ৰ সন্থাও এতিয়া সক্ৰিয় হৈ পৰিছে এই বিষয়টোক লৈ আসুৰ সভাপতি উৎপল শৰ্মায়ো কিছু প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে অনতিপলমে এই ক্ষেত্ৰত যথেষ্ট কঠোৰ পদক্ষেপ গ্ৰহণ কৰাটো দৰকাৰ কিন্তু ইমানতে সকলো শেষ হৈ যোৱা নাই এইটো বাৰু এজন ডেকা সত্ৰীয়াৰ পৰিয়ালত খাতুন আৰু ইছলামৰ নাম অন্তৰ্ভুক্তিৰ কথা কিন্তু তাৰ বিপৰীতে কেৱল এটা জেগাতেই যে এনেকুৱা হৈছে তেনেকুৱা নহয় আন আন বহু প্ৰান্তত এনেকুৱা ঘটনা সংঘটিত হোৱাৰ অভিযোগ আহিছে প্ৰতিবেদন আমাৰ হাতত আছে এইবাৰ নগাঁৱৰ ঢিং সমষ্টিৰ দৰে নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ সংশোধিত ভোটাৰ তালিকাটো ব্যাপক খেলি মেলি হোৱাৰ অভিযোগ উত্থাপন হৈছে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণত হাজাৰ হাজাৰ ভোটাৰলৈ নিৰ্বাচনী বিষয়ৰ জাননী আহিছে শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ পালে নলবাৰী জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি সোণাবৰ আলীয়েও
বিধায়ক দিগন্ত বৰ্মনৰ ভুলৰ বাবেই বৰক্ষেত্ৰী সমষ্টিৰ ভোটাৰ তালিকাত খেলিমেলি হোৱাৰ অভিযোগ সোণাবৰ আলীয়ে তেনেধৰণে অৱশ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এতিয়া এই অভিযোগবোৰ স্বাভাৱিকতে অত্যন্ত স্পৰ্শকাতৰ বিষয় আৰু এনেধৰণে যিসকল স্থায়ী ইয়াৰ লোক হয় অথবা যিসকল ইয়াৰ বাসিন্দা হয়, খিলঞ্জীয়া লোক হয়, তেওঁলোকৰ নাম যদি বিসংগতিৰ মাজত সোমাই পৰে, তেওঁলোকৰ পৰিয়ালৰ নামৰ মাজত যদি ক'ৰবাত বিসংগতি ধৰা পৰে, সেইবোৰ চিন্তনীয় কথা। ভোটাৰ তালিকা প্ৰস্তুত কৰা বিষয়া কৰ্মচাৰীসকল এতিয়া সংবেদনশীল যদি নহয়, তেনেহ'লে হয়তো জীয়াতো ভুগিব লাগিব যাদৱ চন্দ্ৰ দেৱ গোস্বামীৰ দৰে শত সহস্ৰ খিলঞ্জীয়া লোকে। এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আমি স্বাভাৱিকতে এই বিষয়বোৰ অতি সূক্ষ্মভাৱে চাই আছোঁ আৰু প্ৰতিটো তথ্য আনিবলৈ চেষ্টা কৰি আছোঁ। সেয়েহে আমাৰ সদাশয় সন্মানীয় দৰ্শকসকলৰো মতামত কমেণ্ট বক্সত বিচাৰিছোঁ। এই মুহূৰ্তত বিদায় লৈছোঁ। নমস্কাৰ।